গৌৰৱ গগৈ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতিনিধি গতিকে দেশৰ উন্নয়ন কি বুজি নাপাব এই কথা বুজিবলৈ ভাৰতৰ সন্তান হ'ব লাগিব অভিযোগ প্ৰতি অভিযোগৰ মাজত আৰু এখন যুঁজ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজৰ আৰু এখন যুঁজ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক পুনৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৰাণৰ ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটিক লৈ গৌৰৱ গগৈ কৰা অপলগা মন্তব্যৰ পাছতে তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ শনিবাৰে ডিব্ৰুগড়ৰ মৰাণ বাইপাছৰ উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক পুনৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৰাণৰ ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটিক লৈ গৌৰৱ গগৈ কৰা উপলগা মন্তব্যৰ পাছতে তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে গৌৰৱ গগৈৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথা বুজি নাপায় সেইবাবে গৌৰৱে ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটিক সমালোচনা কৰিছে গৌৰৱ গগৈৰ মতে মৰাণৰ ৰাজপথত তথা ELF উন্নয়নৰ চিন নহয় গৌৰৱ গগৈ কৈছিল যে দিল্লীলৈ বিমানৰ ভাড়া 18-20 হাজাৰ টকা এয়া কি উন্নয়ন বিমান বন্দৰত একাপ চাহৰ দাম 100-150 টকা হোৱাটো উন্নয়ন নেকি বুলিও প্ৰশ্ন কৰিছিল সাংসদ গৌৰৱ গগৈ ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান 18,000 19,000 20,000 প্লেনটো নামিছে কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই প্লেন নামিছে আপোনালোকে এয়াৰপৰ্টত যাওকচোন এক কাপ চাহৰ দাম কিমান কওকচোন 100 টকা 150 টকা কি উন্নয়ন হ'ল 15,000 20,000 25,000 টিকেট কি উন্নয়ন নেকি এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে এইটো উন্নয়ন নেকি গৌৰৱ গগৈ কৰা এনে মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তীব্ৰ কটাক্ষ কৰি কয় শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথা বুজি নাপাব এই কথা বুজিবলৈ ভাৰতৰ সন্তান হ'ব লাগিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ ডেইলি আসাম ডিজিটেল গৌৰৱ গগৈ যিহেতু তেওঁৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই অসমৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই পৰিয়ালৰ তিনিজনেই বিদেশী গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথাটো বুজি নাপায় আৰু ভাৰতৰ নিৰাপত্তাৰ কথাটো কোনে বুজি পায় এয়াৰফ'ৰ্ছে সেইকাৰণে এয়াৰফ'ৰ্ছে এইটো নিৰ্মাণ কৰিছে আৰু এয়াৰফ'ৰ্ছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আনি উদ্বোধন কৰিছে আৰু আজি ভাৰতৰ যিমান ছিকিউৰিটি এনালাইচিছ আছে নেশ্যনেল টিভিত বহি এইটো এটা কিমান ডাঙৰ কাম হ'ল যে চাইনাৰ পৰা কিমান দূৰ ম্যানমাৰৰ পৰা কিমান দূৰ সকলোৱে উচ্চ স্বৰে প্ৰশংসা কৰিছে ইয়াৰ লগত 150 টকা চাহৰ কি মই সম্বন্ধ মই বুজি নাপাওঁ য'ত নেকি ভাৰতৰ যেনেকৈ আপোনালোকে জানে চাইনাই যেতিয়া অসমক আক্ৰমণ কৰিছিল কংগ্ৰেছ দলে অসমক বিদায় দিছিল মোদী ডাঙৰীয়াই অসমক বিদায় দিব নোখোজে বা বিদায় দিয়াৰ প্ৰশ্ন নুঠে সেইকাৰণে তেওঁ টাৱাঙত ৰেল লাইন বনাইছে ৰাস্তা বনাইছে ইয়াতে তেওঁ ৰাস্তাৰ ওপৰতে এৰোপ্লেন যুদ্ধ জাহাজ কৰাৰ ব্যৱস্থা কৰিছে গতিকে শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথাটো বুজি নাপাব এই কথাটো বুজি পাবৰ কাৰণে ভাৰতৰ সন্তান হ'ব লাগিব